সময় অসমক মই ধন্যবাদ জনালোঁ কাৰণ এই নৱবৰ্ষত মোক বিচৰাৰ বাবে এই নৱবৰ্ষৰ পাক্ষণত আমাৰ উদয় হ'ল ভোগালী বিহু আৰু এই ভোগালী বিহুত মানে অত্যন্ত আমাৰ অসম আদি কৰি মানে ভাৰতবৰ্ষৰ সকলো ৰাইজকে মই ওলগ জনালোঁ সুন্দৰভাৱে মানে ভোগালী বিহুটো উদযাপন কৰক সকলোৱে আনন্দত থাকক আৰু যিবিলাক বেয়া ভাৱ মনৰ যিবিলাক আছে আনত ধাৰ খাই জীৱন শেষ কৰে যে এইবিলাক আৰু নানা ধৰণৰ নানা ডকাইত চোৰ আদি কৰি বহুত সকলোবিলাক যাতে আমাৰ এয়া ভেলা পুঁজিৰ ভেলাঘৰৰ এই অগ্নি মাত তাতে দান কৰে আৰু যিটো জাহ যোৱাৰ পিছত যাতে সকলো মানুহে যাতে ভাল হ'ব পাৰে আজি নৰেন্দ্ৰ মোদী ছাৰ যেনেকুৱা সুন্দৰ মন লৈ এই দেশখনৰ মানে এটা পৰিয়ালৰ নিচিনাকৈ লৈছে আৰু পৰিয়ালৰ দৰে কাম কৰি আছে ঠিক এনেকুৱা ধৰণৰ সকলোবিলাকে যদি আমাৰ প্ৰধানমন্ত্ৰীৰ নিচিনাকৈ যদি সকলোৱে যদি ভাল চিন্তা কৰি আগবাঢ়ে নিশ্চয় আমি স্বাভিমান আমি সদায় আগবাঢ়িম গতিকে কৃষ্ণসকল আপোনালোকক অনুৰোধ কৰিছোঁ বেয়া কামটো ত্যাগ কৰক ভাল কামৰ ভাল চিন্তাৰ মগজুত আহক দেশ আমাৰ সুন্দৰ হ'ব এতিয়া ভাৰতবৰ্ষ কিমান আগবাঢ়ি গৈছে বাপৰে বাপ ক'বৰ বাকী নাই জয় শ্ৰীৰাম ধন্যবাদ সকলোৱে সুখত থাকক